खुलुमबाय बर' हारिनि रायजो राजा नोंथांमोनखौ गिबि गिबियाव आंनि इउटिउब चेनेलाव गोसो गोरबोनिफ्राय फरायग्रोना लाहरनाय जाबाय। बेखिनियाव जों सावरायगोन फैगासिनो थानाय इलेक्शननि सोमोन्दै। इउपिपिएल पार्टिनि थाखाय गोजोनथाव खौरां आरो बिपिएफ पार्टिनि थाखाय एसे दुखुनि खौरां। बाथ्राया बेनो जाहैबाय फैगासिनो थानाय एमपि इलेक्शन जा क'क्राझार समस्तियाव जानो गोनां दङ दा जागोन साननैसो उनावहा नैबेयावहा आदिबासिफोरनि 14टा आफाद 14टा आफादा ज' नांनानै माने इउपिपिएल पार्टिनि कैंडिडेट जयन्त बसुमतारीनो गावसोरनि बेसेन गोसा भटखौ होफैगोन। बिथांमोना बे बाथ्राखौ गावसोरो खुद प्रेस मिटिंआव फैनानै बुंना लादों। बेयावहा जोंनि माखासे पार्टिफोर दङ, बिथिंहा बिजेपि पिपिएफ दङ, कंग्रेस दङ आरो बिथिं नब कुमार सरनियानि पार्टी दङ। नै बिथांमोना एसे माइनास पइन्ट जासिगोन, जायनि जाहोनाव मोनसे हारिया जुदि मोनसे पार्टिनोहा जुदि सापर्ट खालामफायोबा निश्चय बेहा प्लास पइन्ट इलेक्शनाव देरहानायनि थाखाय। नैबे आरो दा फैगासिनो थानाय समावसो मिथिसिगोन सोर बेसेबां देरहायो, सोर देरो, सोर देरहायो, सोर जेनो, बेखौ जों दायो जे बुंनो हाया। नाथाय आदिबासि बिथांमोना गावसोर खुद फैना बुंफैदों। बिथांमोना मा बुंफैदों नैबे भिडिअ क्लिपखौ नोंथांमोना नायबानो बुजिगोन। स' भिडिअ क्लिपखौ नायबा क्लियारलि बिथांमोना बुंना लादों मानि थाखाय बिथांमोना इउपिपिएल पार्टिनो भट होगोन। भिडिअखौ नायबानो जाबाय। সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কোকৰাঝাৰৰ এই চন্দ্ৰপাৰা স্থিত কনফাৰেন্স হলত আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ আহ্বানত বিভিন্ন আদিবাসী দল সংগঠন, সামাজিক সংগঠন, মহিলা সংগঠনক লৈ পেলাই আমি এক আলোচনাত মিলিত হৈছিলোঁ। আৰু আলোচনাৰ মূল বিষয়বস্তু হৈছিলে যে অহা লোকসভা নিৰ্বাচনৰ যি তৃতীয় পৰ্যায়ৰ যি ভোটাভোট আছে 7 তাৰিখ 7 মে যি ভোট অনুষ্ঠিত হ'ব, বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমি বিভিন্ন দিশত বিভিন্ন ধৰণৰ আলোচনা আগবঢ়ালোঁ। আলোচনাৰ মৰ্মে আমি এটাই সঠিক সিদ্ধান্তত আহিব পাৰিলোঁ যে আমাৰ যি জাতীয় সমস্যাসমূহ আছে, সন্মুখত আদিবাসী জাতীয় বহুত সমস্যা আছে। এই সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে আমি চৰকাৰৰ লগত থাকিবই লাগিব। আৰু চৰকাৰৰ লগত থকা মানে যিহেতু এনডিএ চৰকাৰ হয়, ইয়াত 3টা ৰাজনৈতিক দল একগোট হৈ পেলাই এজন প্ৰাৰ্থী নিক্ষেপ কৰিছে আৰু তেখেত হ'ল জয়ন্ত বসুমতাৰী। তেখেত ইউপিপিএলৰ এজন মনোনীত প্ৰাৰ্থী হয়। তো আমাৰ সন্মুখত যি জাতীয় সমস্যাবিলাক আছে, এই জাতীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতে আমি আজি এই সিদ্ধান্ত ল'ব লগা হ'ল। আৰু আমি আজিৰ এই প্ৰেছ মিডিয়াৰ যোগেদি আমি আমাৰ ৰাইজক আহ্বান কৰিব বিচাৰিম যে আমাৰ এনডিএৰ যি প্ৰাৰ্থী আছে তেখেতৰ পক্ষত যাতে অহা 7 মে তাৰিখে যি ভোট হ'বলগীয়া আছে, সেই 7 তাৰিখে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ যি মূল্যৱান ভোট আছে, সেই ভোটখিনি তেখেতৰ পক্ষত যাতে প্ৰদান কৰে আৰু তেখেতক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আমি যি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, কাম কৰিম। এতিয়া হয়তো আজিৰ পৰাই আমি লাগি যাম। গতিকে আমাৰ সন্মুখত যি সমস্যাসমূহ আছে, সেই সমস্যাসমূহ আমি লক্ষ্য ৰাখিয়েই আজিৰ এই সিদ্ধান্তখন গ্ৰহণ কৰিছোঁ। নিশ্চয়কৈ আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া এইখিনিয়ে আছে যে বিগত 2023 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে যি আমাৰ 22 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে যি আমাৰ ঐতিহাসিক আদিবাসী একৰ্ড হৈ গ'ল, সেই একৰ্ডৰ 1 নম্বৰ দফাতে আমাৰ জনজাতিকৰণৰ কথা আছে, দাবী আছে। তো গতিকে আমাৰ দৃঢ় বিশ্বাস আছে, আমি চৰকাৰৰ লগত আছোঁ। নিশ্চয়কৈ সময় সাপেক্ষে আলোচনাৰ মাধ্যমতেই
এই আমাৰ মুখ্য যি দাবী আছে এইটো নিশ্চয়কৈ এদিন সমাধান হ'ব। হয়, নিশ্চয়কৈ বিভিন্ন ৰাজনৈতিক দলে হয়তো বিভিন্ন ধৰণৰ ইস্তাহাৰত আমাৰ সমস্যাবিলাকৰ কথাবিলাক লিখিব পাৰে, কিন্তু আমি বিগত দিনবিলাকত চাই আহিছোঁ যে কোন কোন ৰাজনৈতিক দলে আদিবাসীৰ প্ৰতি বেছি চিন্তা কৰিছে বা কাম কৰি আহিছে, সেইটো আমাৰ জাতিটোৰ সন্মুখত হয়তো জল পটপট হৈ আছে। গতিকে আমি তেওঁলোককো ধন্যবাদ দিম যদি তেওঁলোকৰ যি ইস্তাহাৰত যি তেওঁলোকে জনজাতিকৰণৰ কথাটো লিখিছে, যদি আমাৰ কাৰণে যদি ভাল চিন্তা কৰিব পাৰিছে তো আমি তেওঁলোককো ধন্যবাদ দিম, কিন্তু আমাক নালাগে যে তেখেতসকলে আমাৰ সমস্যাবিলাক সমাধান কৰিবলৈ আগবাঢ়িব। নিশ্চয়কৈ এইটো এটা ডাঙৰ সমস্যা হয় যে ফাৰ্ষ্ট ফেজত চাবলৈ গ'লে ভোটিং হাৰটো হয়তো অলপ কমি আহিছে, আৰু এইটো হয়তো এৱাৰনেছৰ অভাৱ আছে, আৰু বিশেষকৈ আমাৰ জনগোষ্ঠীটোৰ মাজত এইটোৰ অভাৱ আছে, এৱাৰনেছৰ অভাৱ আছে। গতিকে আমি লগে লগে আমাৰ জনগোষ্ঠীটোক আমি কৈ আছোঁ যে ভোটিং হাৰটো কেনেকৈ বঢ়াব লাগে, সেই সংক্ৰান্ততো আমাৰ বিভিন্ন জাতীয় দল সংগঠনসমূহ আছে, তেখেতসকলে কাম কৰি আছে যাতে ভোটিং হাৰটো আমি বঢ়াব পাৰোঁ। আৰু নিশ্চয়কৈ আজি 26 তাৰিখ, আজি দ্বিতীয় ফেজৰ ভোট হৈ আছে। আশা ৰাখিম আমাৰ বিভিন্ন দল সংগঠনে আজিলৈকে যি কাম কৰিব পাৰিছে বা বাৰ্তা যি বিলাব পাৰিছে এই সংক্ৰান্তত যথেষ্ট বোধহয় কাম কৰিছে। আৰু থাৰ্ড ফেজত যি 7 মে তাৰিখত যি থাৰ্ড ফেজ ভোট হ'বলগীয়া আছে, সেই থাৰ্ড ফেজতো আমি চেষ্টা কৰিম, আমি কৰি আছোঁ। বাকী আমাৰ জনসাধাৰণক এৱাৰনেছ কৰিবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয়কৈ আগৰ দিনত যেনেকুৱা আছিলে হয়তো আজি বৰ্তমানৰ দিনত হয়তো যথেষ্টখিনি এটা পৰিৱৰ্তন আহিছে, আৰু ভোটিং হাৰ হয়তো লাহে লাহেকৈ আগবাঢ়িব, বেছি হ'ব। হয়, তেতিয়াৰ দিনটো অলপ বেলেগ ধৰণৰ আছিলে, যিহেতু সংঘৰ্ষ জড়িত সময় আছিল তেতিয়া, আৰু তেতিয়া হয়তো আমাৰ মানুহখিনিয়ে এটা ছেফটি এটা বিচাৰিবলৈ এটা চাৰিওফালে ঘূৰি ফুৰিছিল, আৰু সেই সময়তে ঠিক আমাৰ মাজত নৱকুমাৰ শৰণীয়া আৱিৰ্ভাৱ হ'ল, আৰু তেওঁৰ ওপৰত হয়তো যথেষ্ট আস্থা ৰাখিছিলে আমাৰ মানুহখিনিয়ে। কিন্তু বৰ্তমানৰ দিনত আমি চাবলৈ গ'লে এই যিটো অনাবড়ো যিটো ৱৰ্ড, যিটো চেণ্টেন্স, সেইবিলাক লাহেকৈ নাইকিয়া কৰিব লাগিব, আৰু নাইকিয়া হ'লেহে প্ৰকৃত ৰূপে ইয়াত শান্তি এটা আহিব। আৰু নিশ্চয়কৈ হয়তো আমাৰ ভগৱানৰ এটা কৃপা, ভগৱানৰ এটা হয়তো চিন্তা যে এই শব্দখিনি থাকিলে হয়তো ভৱিষ্যতত এই অনাবড়ো এই শব্দটোৱে হয়তো সংঘাত ভৱিষ্যতত আনিব পাৰে। গতিকে আজিৰ দিনত হয়তো আমি তেখেতৰ যি তেখেতে প্ৰচেষ্টা কৰিছিল যদিও আজি হয়তো তেখেতৰ নমিনেশ্যন কেঞ্চেল হৈছে, এইটো আমি গম পালোঁ। তো যিহেতু এতিয়া শৰণীয়াৰ ফেভাৰত যি ভোটবিলাক আছিল, সেইটো নিশ্চয়কৈ গভৰ্ণমেণ্ট ফেভাৰত আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু যিহেতু আমাৰ AWDC আছে, AWDC হ'ল আমাৰ এটা জাতিৰ এটা পৰিচয়, জাতিৰ এটা সম্পত্তি হয়, আৰু এই AWDCৰ জৰিয়তে আমি অসমত আদিবাসীসকলে এটা পৰিচয় পাবলৈ সক্ষম হৈছোঁ। গতিকে নিশ্চয়কৈ আমাৰ জনসাধাৰণে আমি যি আহ্বান কৰিম সেই আহ্বানৰ প্ৰতি সঁহাৰি আগবঢ়াব, আৰু গভৰ্ণমেণ্টৰ হৈ তেখেতসকলে কাম কৰিবলৈ আগবাঢ়িব।